নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কেবিনেট বৈঠকত দৰমহা বৃদ্ধি সম্পৰ্কীয় তিনিটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বেচিক পে বৃদ্ধি কৰাৰ লগতে ন্যূনতম দৰমহা বৃদ্ধি সম্বন্ধীয় আনহাতে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰাৰ লগতে অষ্টম দৰমহা আয়োগৰ অধীনত বেচিক চেলাৰী বৃদ্ধি আৰু ডিএ মোকলাই দিয়া সন্দৰ্ভত ভালেকেইটা খবৰ সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰবিদে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ আৰু প্ৰতিটো শেহতীয়া জাননী সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰবিদসকল আপোনালোকৰ সময় প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল যে ভাৰতবৰ্ষত সদায় যিমান পৰিমাণে মূল্য বৃদ্ধি হৈ আছে সেই চৰম মূল্য বৃদ্ধিৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক দৰমহা বৃদ্ধি লগতে বেচিক দৰমহা বৃদ্ধি কৰিবলৈ কৰ্মচাৰীসকলে অহৰহ প্ৰচেষ্টা কৰাৰ লগতে তীব্ৰ গণতান্ত্ৰিক দাবী জনাই আহিছে সেয়েহে বহু দিনৰ পৰা দৰমহা বৃদ্ধিৰ দাবীৰ প্ৰতি সমৰ্থন জনাই চৰকাৰে কিবা এটা ডাঙৰ ঘোষণা কৰিবলৈ মন মেলিছে আৰু সেয়েহে বিত্ত বিভাগৰ সূত্ৰৰ মতে চৰকাৰে দেৱালীৰ সময়ত দৰমহা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিব পাৰে আৰু এই বৃদ্ধি কৰ্মচাৰীৰ বেচিক চেলাৰীত বৃদ্ধি কৰা হ'ব যিটো বহু বছৰ ধৰি বৃদ্ধি কৰাৰ বাবে দাবী উপস্থাপন হৈ আহিছে সেয়েহে কেন্দ্ৰীয় কৰ্মচাৰীৰ দাবী আছিল যে বেচিক চেলাৰীৰ লগতে ন্যূনতম দৰমহা কমেও ২৬,০০০ টকালৈকে বৃদ্ধি কৰিব লাগে যোৱাবাৰৰ বাজেট অধিৱেশনত ন্যূনতম দৰমহা কমেও ২৬,০০০ টকা বৃদ্ধি কৰাৰ দাবী উপস্থাপন হৈছিল যদিও চৰকাৰে একোকে সিদ্ধান্ত লোৱা নাছিল সেয়েহে এইবাৰ দীপাৱলীৰ সময়ত ন্যূনতম দৰমহা কমেও ২৬,০০০ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি উপহাৰ দিব পাৰে বুলি জনা গৈছে সেয়েহে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কৰ্মচাৰীৰ দৰমহাত কমেও ২০% পৰা ৩৫%লৈকে দৰমহা বৃদ্ধি কৰা হ'ব পাৰে উদাহৰণস্বৰূপে লেভেল 1ৰ কৰ্মচাৰীৰ দৰমহা ৩৪,৫৬০ টকালৈকে বৃদ্ধি হোৱাৰ লগতে লেভেল 18ৰ কৰ্মচাৰীৰ দৰমহা কমেও ৪,৮০,০০০ টকালৈকে বৃদ্ধি পাব আনহাতে দ্বিতীয়টো খবৰ হ'ল যে সপ্তম দৰমহা আয়োগ সেই খবৰ হ'ল সেয়েহে অষ্টম দৰমহা আয়োগৰ কমিটি গঠনৰ কথাটো খুবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হ'বলৈ ধৰিছে যে অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰিব লাগে আৰু ইয়াক খুবেই চৰ্চা হ'বলৈ ধৰিছে সেয়েহে বৰ্তমান সময়ত অষ্টম দৰমহা আয়োগৰ কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে এয়া এক নিশ্চয় ভাল খবৰ য'ত কেন্দ্ৰীয় কেবিনেটে সেয়া অনুমোদন জনাইছে যে অষ্টম দৰমহা আয়োগৰ কমিটি কেন্দ্ৰীয় চৰকাৰে এইবাৰ গঠন কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে ফলস্বৰূপে দেশৰ ১,১২,০০,০০০ কৰ্মচাৰীৰ লগতে ৰাজ্যিক কৰ্মচাৰীসকল আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্যিক পেঞ্চনাৰসকলে লাভান্বিত হ'ব আৰু এই অষ্টম দৰমহা আয়োগত আপোনালোকৰ দৰমহা বেচিক বহুতো পৰিৱৰ্তন হ'ব আনহাতে দেৱালীৰ সময়তে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ডিএ মোকলাই দিয়া হ'ব ফলস্বৰূপে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা বৃদ্ধিৰ লগতে তেওঁলোকে ৩ মাহৰ এৰিয়াৰ লাভ কৰিব আৰু যাৰ ফলত তেওঁলোকে দৰমহা বৃদ্ধিৰে তেওঁলোকে আৰ্থিক সকাহ লাভ কৰিবলৈ সক্ষম হ'ব সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অপেক্ষাৰে বাট চাই আছে যে চৰকাৰে কেতিয়া বিভাগীয় জাননী ঘোষণা কৰে আৰু যেতিয়াই বিভাগীয় জাননী ঘোষণা কৰিব সকলোতকৈ আগত আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে সেয়া লাভ কৰিব য'ত দেৱালীৰ সময়ত বেচিক পে বৃদ্ধিৰ লগতে ন্যূনতম দৰমহা কমচে কম ২৬,০০০ টকালৈকে বৃদ্ধি সম্বন্ধীয় অষ্টম দৰমহা আয়োগৰ কমিটি সম্বন্ধীয় আনহাতে মুৰ্গীয়া বানচৰ খবৰ লাভ কৰিব বুলি জনা গৈছে সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতে আগত পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ